দুটা লৰাই ধমকি দিয়ে, দোকান বন্ধ হৈ যায়, গভৰ্ণমেণ্টেও টেক্স নাপায়। সেইকাৰণে আমি কৈছো যে অসমৰ বেমাৰ কি? এটা আন্দোলন ডাঙৰ বেমাৰ আছিলে, এটা ডাঙৰ বেমাৰ চান্দা আছিলে, এটা ডাঙৰ বেপাৰ জাতিৰ লগত জাতিৰ কাজিয়া পেচাল লগোৱা আছিলে। এই বেমাৰবিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব। আজি মই এতিয়া গাঁৱত যাওঁ, দুই এখন মোক এপ্লিকেশ্যন আহে যে সুদখোৰৰ কাৰণে আমাৰ বহুত গাঁৱত থাকিব কষ্ট হৈছে। 100 টকা মই ধাৰ লৈছিলো, এতিয়া মাহত 10 টকা ইণ্টাৰেষ্ট দিব লাগে, 20 টকা ইণ্টাৰেষ্ট দিব লাগে। সেইকাৰণে এইবাৰ মই ঠিক কৰিছো সুদত টকা ধাৰ লিয়া মানুহবিলাককো জেলত ভৰাই দিম। এইবিলাক মানুহেও মানুহৰ তেজ চুহি আছে। আমি অসমখনত সব বেয়া কাম বন্ধ কৰিব খুজিছো। লৰা ছোৱালী স্কুলত যাওক, পঢ়ক, চাকৰি নামত পইচা ললেতো সবচে মোৰে লাভ হয়, কিন্তু আমি কৈছো এইবিলাক আমাক নালাগে। এতিয়া আমি চিন্তা কৰিছো যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো, তেতিয়া কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব। এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো। ৰেচন কাৰ্ড আছে 52 লাখ, অৰুণোদয় আছে 27 লাখ, আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো, প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোটা অৰুণোদয়ও পালে, ৰেচন কাৰ্ডও পালে, তাৰ ওপৰত অৰুণোদয়ও পালে, 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে। আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম, যাতে ঘৰত এক্সিডেণ্ট হলে, মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে। আৰু ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰে দি দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি, তাক আমি ৰূপায়ণ কৰিম। আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম। মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ' টেগ নোহোৱা ফেমিলিবিলাকো আকৌ এবাৰ আমি জিঅ' টেগ কৰাৰ কাৰণে সুবিধা পাম। মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও হ'ব প্ৰধানমন্ত্ৰীৰ লগত। ঘৰ হওক, লৰা ছোৱালীৰ চাকৰি হওক, চাকৰি নোপোৱাসকলে ব্যৱসায় কৰক, মহিলাসকলে ঘৰৰ উপাৰ্জনত যোগদান কৰক, লাখপতি বাইদেউ হওক, লৰা ছোৱালীয়ে পঢ়া শুনা কৰি চৰকাৰী চাকৰি লওক, গাঁৱত অংগনবাদী, হাইস্কুল, কলেজ হওক, এটা আমি অসমখনত সুন্দৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব পাৰো। আজি মানুহৰ মাটিৰ পট্টা নাছিল, কোনো মুখ্যমন্ত্ৰী আগত চিন্তাও কৰা নাছিল। আজিও মই চিন্তা নকৰাকৈ পাৰ কৰি দিব পাৰিলোহেঁতেন, কিন্তু খিলঞ্জীয়া মানুহ হৈ মোৰ লগত ভূমিৰ অধিকাৰ নাথাকিব, তাতকৈ দুখৰ কথা কি থাকিব পাৰে। তাৰ কাৰণে আমি কষ্ট কৰিছো। কাষ্ট চাৰ্টিফিকেট ল'বৰ কাৰণে ক'তো যাব নালাগে, ভূমিপুত্ৰ পৰ্টেলত এপ্লাই কৰিলেই লগে লগে কাষ্ট চাৰ্টিফিকেট পায়। আজি এই গোটেই কামবিলাক আমি হাতত লৈছো যাতে আমি অসমখনক বিকাশৰ এক মংগল মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰো।